মই কবিতা মই আপোনাক সকলোকে নমস্কাৰ জনালো আৰু মোৰ ইউটিউব চেনেল কবিতা দাস বৰ্মন আপোনাক সকলোকে স্বাগতম জনালো। মই আজি বনাব ওলাইছো অমিতাৰ খাৰ। আমাৰ আইতাহঁতে যেনেকৈ বনাইছিলে মই তেনেকৈ বনাইছো। আপোনালোকেও এবাৰ বনাই চাব। আহক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। প্ৰথমে মই অমিতা, তাৰপিছত আলু, জলকীয়া দুটা, আদা আৰু নহৰু, নিমখ আৰু এইটো হৈছে খাৰ। প্ৰথমতে মই এই গোটেইখিনি কেৰাহীত দি ল'ম। অকল অমিতাৰ খাৰো বনাব পাৰি, মই পিছে অকণমান আলুও দিওঁ, তেনেকৈ খাব ভাল লাগে। ইয়াৰ লগত খাৰৰ লগত মই তেতিয়াই পানী দি দিম। পানী অকণমান দিম বাৰু বেছিকৈ পানী। আৰু আপোনাৰ নিমখটো প্ৰথমতে কমাই দিম, পিছত লাগিলে দিম বাৰু। আপোনালোকে যদি বেছি খাব বিচাৰে দিব পাৰে। মই নিমখটো ইমান নিদিওঁ পিছে। লগতে এয়া অকণমান দুই চামুচমান দিলে হৈ যাব, বেছি দিলে ভাল নালাগিব। গেছটো জ্বলাই মই এইখিনি বহাই দিলোঁ। উতল অহালৈকে ঢাকনিখন অলপ মাৰি থৈ দিব। মাজে মাজে অকণমান গুচাই চাব উতল আহিছে নে নাই। যদি উতল অহা যেন পাইছে, উতল অহা যেন পালে তাত আপোনাৰ এই বটি থোৱা আদা, নহৰু আৰু জলকীয়াকেইটা দি দিব। দি কিনে এইখিনি সিজিব দিব। এইখিনি সিজিব দি গেছটো অলপমান কমাই থৈ দিব। ঢাকনিখন গুচাই চাব অমিতাখিনি সিজিছে নে নাই। সিজা নাই যদি ভালকৈ সিজিব দিব। মাজে মাজে অকণমান লৰাই দিব সিজিছে নে নাই। বস্তুখিনি সিজা যেন পালে পানীটো বেছি থাকিব নিদিব। পানীটো পাৰিলে শুকাই দিব। যদি আপোনালোকে জ্বলা বেছি খায় জ্বলা দিব পাৰে। মই জ্বলা দিয়া নাই, দুটাই দিছোঁ মাত্ৰ। জ্বলা দুটা অকণমান ভাঙি দিম, খাব ভাল লাগিব। অমিতাটো যদি পুৰত হয়, অমিতা আঞ্জাখন অমিতাৰ খাৰখন খাবৰ কাৰণে অলপ মিঠা মিঠা লাগিব। পানীটো একদম শুকায়ো নিদিব, একদম শুকাই দিলেও খাব ভাল নালাগিব। গেছটো বন্ধ কৰি মই অকণমান তেল দি দিম। ধনিয়া পাত থাকিলে ধনিয়া পাতো দিব পাৰে, কিন্তু কেঁচা মিঠাতেল অকণমান দিব, খাব ভাল লাগিব। আপোনালোকেও এনেকৈ এবাৰ বনাই চাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।